মোদী চৰকাৰত ভ্ৰষ্টাচাৰী মন্ত্ৰী তিয়হ খেতিৰ নামত খালে ৯৯ লাখ ভগীৰথ চৌধুৰীৰ কাণ্ড চাওক। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, নৰেন্দ্ৰ মোদী চৰকাৰৰ তিয়হ মন্ত্ৰী, মাফ কৰিব, কৃষি ৰাজ্যমন্ত্ৰীয়ে নিজেই তিয়হ খেতি কৰিলে আৰু তিয়হ খেতিৰ বাবে ৯৯,৬০,০০০ টকাৰ অনুদান নিজৰ পকেটত ভৰাই থলে। হয়, আপুনি একেবাৰে ঠিকেই শুনিছে। মোদী চৰকাৰৰ কৃষি ৰাজ্যমন্ত্ৰী ভাগীৰথ চৌধুৰীয়ে তিয়হ খেতিৰ বাবে মোদী চৰকাৰৰ পৰা ৯৯ লাখ টকাৰ অনুদান লাভ কৰিছে। ইয়াকেই কয় অন্ধই প্ৰসাদ বিলায় কিন্তু নিজৰ জনক বেছিকৈ দিয়ে। ভাগীৰথ চৌধুৰী যি কৃষি মন্ত্ৰালয়ৰ মন্ত্ৰী, সেই একেই মন্ত্ৰালয়ৰ পৰাই তেওঁ এই অনুদান লাভ কৰিছে। ভাগীৰথ চৌধুৰী 2024 চনত মন্ত্ৰী হৈছিল। 2025 চনৰ 15 এপ্ৰিল তাৰিখে তেওঁ অনুদান বিচাৰিলে। মাত্ৰ 14 দিনৰ ভিতৰতে অনুদান অনুমোদন হৈ গ'ল। ভাৰতত এনে কোনো কৃষক আছে নেকি তিয়হ খেতি কৰিবলৈ ইমান দ্ৰুতগতিত ধন লাভ কৰে? কিন্তু মোদী চৰকাৰৰ মন্ত্ৰী ভাগীৰথ চৌধুৰীক এই খৰতকীয়া অনুদান ৰাজস্থানত থকা তেওঁ তিয়হ খেতিৰ বাবে দিয়া হৈছে। প্ৰিয় দৰ্শক, আটাইতকৈ আচৰিত কথাটো হ'ল, এই ধন যি বৰ্ডে অনুমোদন দিছে, মন্ত্ৰী মহোদয় নিজেই সেই বৰ্ডৰ উপসভাপতি। অৰ্থাৎ প্ৰথমে কৃষক হৈ তিয়হ খেতি কৰিলে, তাৰ পাছত নিজেই চৰকাৰৰ ওচৰত অনুদানৰ বাবে আবেদন কৰিলে, আৰু তাৰ পাছত নিজেই ফাইলত মোহৰ মাৰি অনুমোদনো কৰিলে। প্ৰিয় দৰ্শক, দেশ পৰিৱৰ্তন হৈছে, আৰু প্ৰধানমন্ত্ৰীয়ে কয় নহয়, না খাওঁগা না খানে দুংগা। এই শ্লোগানটোৱে এতিয়া বহু গোপন তথ্য উন্মোচন কৰিছে। প্ৰিয় দৰ্শক, সম্পূৰ্ণ ঘটনাটো কি মই আপোনাক এতিয়াই কওঁ। ইণ্ডিয়ান এক্সপ্ৰেছৰ ৰিপৰ্ট অনুসৰি ৰাজস্থানৰ আজমীৰৰ পিহত এখন বিশাল খেতি পথাৰ আছে। তাত কৃত্ৰিম পুখুৰী আৰু 4টা ডাঙৰ পলি হাউচ নিৰ্মাণ কৰা হৈছে। তাত লগোৱা চাইনবোৰ্ডত লিখা আছে ৰাষ্ট্ৰীয় উদ্যান শস্য বোৰ্ড, অৰ্থাৎ NHB, ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সাহায্যপ্ৰাপ্ত বোৰ্ড। তাত উপভোক্তাৰ নাম ভাগীৰথ চৌধুৰী, আৰু 50% অনুদানৰ পৰিমাণ ৯৯,৬০,০০০ টকা বুলি লিখা আছে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত ৰিপৰ্ট অনুসৰি তদন্তত পোহৰলৈ আহিছে যে এই ধন ৰাষ্ট্ৰীয় উদ্যান শস্য বোৰ্ডৰ আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে। 2025 চনত এই আঁচনিৰ অধীনত অনুমোদন লাভ কৰা 467টা প্ৰকল্পৰ ভিতৰত মন্ত্ৰী মহোদয়ৰ 16,৫৯২ বৰ্গমিটাৰত তিয়হ খেতিৰ প্ৰকল্পটো অন্তৰ্ভুক্ত আছিল। মন্ত্ৰী মহোদয়ে নিজৰ প্ৰকল্পৰ মুঠ ব্যয় ১,৯৯,০০,০০০ বুলি উল্লেখ কৰিছে। ইয়াৰ ভিতৰত প্ৰমোটাৰৰ অংশ ৪৯,৮০,০০০ টকা। ভাগীৰথ চৌধুৰীয়ে এই প্ৰকল্পৰ বাবে HDFC বেংকৰ পৰা ১,৪৯,০০,০০০ টকাৰ ঋণ লোৱা বুলি জনাইছে। 2026 চনৰ মাৰ্চ মাহত চৰকাৰৰ পৰা চূড়ান্ত অনুমোদন লাভ কৰাৰ মাত্ৰ কেইটামান সপ্তাহৰ ভিতৰতে ৯৯ লাখতকৈ অধিক টকাৰ অনুদান পোনপটীয়াকৈ তেওঁ HDFC বেংকৰ ঋণ একাউণ্টত জমা কৰি দিয়া হয়। প্ৰিয় দৰ্শক, যি বৰ্ডে এই অনুদান অনুমোদন কৰিছে, ভাগীৰথ চৌধুৰী সেই বৰ্ডৰ পদেন উপসভাপতি। যদিও চূড়ান্ত অনুমোদন দিয়া কমিটিত সভাপতি বা উপসভাপতি অন্তৰ্ভুক্ত নাথাকে, অনুমোদনৰ প্ৰায় এমাহ পূৰ্বে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় অৰ্থাৎ PM-লৈ দাখিল কৰা সম্পত্তিৰ ঘোষণাত মন্ত্ৰীগৰাকীয়ে নিজৰ পিছস্থিত কৃষিভূমিৰ কথা উল্লেখ কৰিছিল। কিন্তু এই বিচাৰাধীন NHB প্ৰকল্পৰ বিষয়ে কোনো তথ্য দিয়া নাছিল। এই অনুদান আঁচনিৰ মূল উদ্দেশ্য হৈছে বৃহৎ পৰিসৰত বাণিজ্যিক কৃষিক উৎসাহিত কৰা। ইয়াৰ অধীনত কেপচিকাম, তিয়হ, বিলাহী আদি 3বিধ শাক-পাচলি আৰু গোলাপকে ধৰি মুঠ 8বিধ ফুলৰ খেতিৰ বাবে প্ৰকল্প ব্যয়ৰ সৰ্বাধিক 50% অনুদান প্ৰদান কৰা হয়। এটা পৰিয়ালৰ বাবে এই অনুদানৰ সৰ্বোচ্চ সীমা 1 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। প্ৰকল্প সম্পূৰ্ণ হোৱাৰ 3 মাহৰ ভিতৰত অনুদানৰ ধন ঋণ একাউণ্টত জমা কৰি দিয়া হয়। ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে এই বিষয়ত যেতিয়া মন্ত্ৰী মহোদয়ৰ পৰা তথ্য বিচৰা হৈছিল, তেতিয়া মন্ত্ৰী মহোদয়ৰ ফালৰ পৰা কোনো উত্তৰ অহা নাছিল। কংগ্ৰেছে কয় যে এইটো পোনপটীয়াকৈ পদবীৰ অপব্যৱহাৰৰ ঘটনা, মন্ত্ৰী হৈ জনতাৰ ধন লুট কৰাৰ ঘটনা। নৰেন্দ্ৰ মোদীয়ে নিজৰ মন্ত্ৰীসকলক সম্পূৰ্ণ মুকলি অধিকাৰ দি ৰাখিছে। মেছেজটো একেবাৰে স্পষ্ট, নিজেও খাওক, মোকো খুৱাওক আৰু মন ভৰি লুটপাট চলাওক। প্ৰিয় দৰ্শক, এই তথ্য পোহৰলৈ অহাৰ পাছত ভাগীৰথ চৌধুৰীৰ নিজৰ পদবীত থকাৰ কোনো নৈতিক অধিকাৰ নাই। তেওঁৰ পদত্যাগ লোৱা উচিত আৰু তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত কৰা উচিত। আনহাতে কৃষি ৰাজ্যমন্ত্ৰীৰ দৰে সুবিধা ঈশ্বৰে সকলোকে দিয়ক। এতিয়া আৰু এটা খবৰ আহিছে, সেই খবৰ ইয়াতকৈও অধিক ৰোমাঞ্চকৰ। কক্ৰচ আন্দোলনত বহি থকা লোকসকল বহিয়েই থাকিল আৰু বিজেপি শাসনত আকৌ প্ৰশ্ন কাকত ফাদিল হৈ গ'ল।
মহাৰাষ্ট্ৰত টেট অৰ্থাৎ টেট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। অৰ্থাৎ 28 জুনত টেট পৰীক্ষা হোৱাৰ কথা আছিল আৰু সেয়া ফাদিল হৈ গ'ল। পৰীক্ষা বাতিল কৰি দিয়া হৈছে। এনে সময়ত প্ৰশ্নকাকত ফাদিল হৈছে যে এই কথা ক'বলৈও আমাৰ লাজ লাগিছে। কিন্তু বিজেপি চৰকাৰৰ কোনো লাজ নাই। প্ৰশ্নকাকত ফাদিলক লৈ ইমান হুলস্থুল চলি আছে আৰু তাৰ মাজতেই পুনৰ প্ৰশ্নকাকত ফাদিল হৈছে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কক্ৰচ ধৰ্ণাত বহি এতিয়াও উঠিবলৈ নাপালে। আৰু চাওক, এয়া দ্বিতীয়বাৰৰ বাবে প্ৰশ্নকাকত ফাদিল হৈ গ'ল। বিজেপি চৰকাৰ বেছি নিৰ্লজ্জ নে প্ৰশ্নকাকত ফাদিল কৰা লোকে বিজেপি চৰকাৰ চলাই আছে সেইটো বুজিবলৈ টান হৈ পৰিছে। পৃথিৱীৰ আটাইতকৈ নিৰ্লজ্জ চৰকাৰেও অন্তত এই সময়ত প্ৰশ্নকাকত ফাদিল হ'বলৈ নিদিয়ে। যি সময়ত দেশজুৰি প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে বৃহৎ আন্দোলন চলি আছে। প্ৰিয় দৰ্শক, সঁচাকৈয়ে বৰ ডাঠ ছালৰ চৰকাৰ এইখন। এইসকলৰ কোনো কথাই কোনো প্ৰভাৱ পেলোৱা নাই। মহাৰাষ্ট্ৰৰ ভিৱান্দিত টেট পৰীক্ষাৰ পূৰ্বে আৰক্ষীয়ে এই তথ্য লাভ কৰিছিল যে কিছুমান লোকৰ ওচৰত আগতেই প্ৰশ্নকাকত আছিল। আৰক্ষীয়ে তালাচী অভিযান চলাই কিছুমান লোকক আটক কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু টেট 2026ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে বাতিল কৰি দিয়া হৈছে। ঈশ্বৰে কক্ৰচ আন্দোলনৰ দীপকেক ইমান শক্তি দিয়ক যাতে তেওঁ প্ৰশ্নকাকত ফাদিল বন্ধ কৰিব পাৰে। চৰকাৰে তেনেকৈও প্ৰশ্নকাকত ফাদিল বন্ধ কৰিব নোৱাৰে। এইখিনিতে আপোনালৈ আমাৰ এটা সৰু অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই প্লেটফৰ্মখন আপোনাৰেই, য'ত আমি কেৱল খবৰেই নেদেখুৱাওঁ, খবৰৰ আঁৰৰ সত্যও দেখুৱাওঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।